ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নলয় আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি তুমি এই শ্বপিংবোৰকে কৰি থাকা, বাকী কামবোৰ ময়ে কৰোঁ। বাৰু, যোৱা মাহত যে বাগানৰ প্ৰফিট কমি গৈছিল, তোমাৰ কিবা খবৰ আছেনে? কিয়? এনেই। অ' মা, এতিয়াতো মই আৰু দায়িত্ব পালন কৰিব লাগিব। সেইবাবে মই ঘৰ চাফা কৰিছোঁ, বিচনা পাৰিছোঁ, সকলো কাম পৰিপাটিকৈ কৰিছোঁ। অঁ, ভাবিছিলোঁ, কিন্তু এতিয়া কেঞ্চেল কৰিলোঁ। বাগানৰ একাউণ্টছৰ ফাইলবোৰ চেক কৰি দেউতাক আপডেট দিব লাগে নহয়। আজি দেউতাৰ পৰা গালিয়ে খালোঁ। এইখিনি ৰাখচোন। দেউতাই গম পাব লাগিলে তোমাক কিন্তু ক্ষমা নকৰিব। এনেও মোক এতিয়া ইমান পইচা দৰকাৰ নাই। উকিলক দিয়া মেলা সকলো হৈয়ে গ'ল। ইমান পইচা নহয় আদি, টকা 20,000হে। অৰুন্ধতীৰো এতিয়া চাকৰি নাই। পইচাকেইটাতো কামত আহিব। ৰাখি থওঁ। লচোন। আৰু দেউতাৰ কথাটো চিন্তা কৰিব নালাগে। এইখিনি দেউতাৰ পইচা নহয়, মই সাঁচি থোৱা পইচাহে। দিবতোক বহুতেই লাগিছিল, কিন্তু মই নোৱাৰিলোঁ। তোৰ এই বিপদৰ সময়ত না তোক মই ভালদৰে লগ দিব পাৰিলোঁ, না তোক টকা পইচাৰে সহায় কৰিব পাৰিলোঁ। এই কথাটোৰ বাবে মই গোটেই জীৱন তোৰ আগত দুখী হৈ থাকিম। মা, কোনো সন্তানৰ বাবে নিজৰ মাক কেতিয়াও দুখী হ'ব নোৱাৰে। মাক সদায় মাকেই। কেতিয়াবা মই তোমাৰ ওপৰত খং কৰোঁ, কেতিয়াবা অভিমানো কৰোঁ। খং উঠিলে কেতিয়াবা বেয়াকৈও কৈছোঁ। যিয়ে কৰিছোঁ নিজৰ মাক বুলি ক্ষমা কৰি দিবা। কেতিয়াও কোনো কাৰণতে নিজকে দুখী নহজাবা। এতিয়াৰ পৰা তই আৰু সাহসী হ'ব লাগিব আদি। যিকোনো পৰিস্থিতিৰ সৈতে তই যুঁজিব পাৰিব লাগিব। শতদিনে দেউতাৰে তোক লৈ যিবোৰ ভাবি আছে, তই সকলোবোৰ মিছা বুলি প্ৰমাণ কৰিব লাগিব। পাৰিবিনে তই? পাৰিম মা, মই পাৰিবই লাগিব। মাথো তুমি আশীৰ্বাদ কৰিবা। ইমান দিনে তোমালোকৰ সুখৰ বাবে একো কৰিব নোৱাৰিলোঁ, কিন্তু এতিয়াৰ পৰা তেনেকুৱা নহয় বুলি কথা দিছোঁ। মাথো মোক তোমাৰ পৰা আঁতৰাই নাৰাখিবা। তই ভাব নেকি মই তেনেকুৱা কিবা এটা কৰিব পাৰিম বুলি? নাভাবোঁ, কিন্তু ভয় লাগে। আচ্ছা মা, মই যাওঁ, মোৰ দেৰি হৈছে। যা। আজি তই ভবাৰ দৰে অৰুন্ধতী ঘৰলৈ ঘূৰি আহিলেই হ'ল আৰু। আজি ওলাই আহিবই মা, মই যাওঁ। যদি অৰুন্ধতী আজি ঘূৰি আহে, তোমাক আৰু এটা ভাল খবৰ দিম। আদি, আদি, কি খবৰ? আৰু বা কি খবৰ দিয়েহি? খুৰা, তুমি যাবলৈ ওলালাই নেকি? কিবা আছিল নেকি? তই আহিবি নহয়?
মই যাম, কিন্তু প্ৰথমতে কলেজলৈ যাব লাগিব। কলেজৰ পৰা বাহিৰে বাহিৰে তালৈ যাম। ঠিক আছে, হ'ব বাৰু। আৰু শুনাচোন, মই গৈ পোৱাৰ আগত কেনেবাকৈ যদি বাক বেইল দিয়ে, বাক কিন্তু প্ৰথমতে ডক্টৰৰ ওচৰলৈ লৈ যাবা। নিবাই কিন্তু। ঠিক আছে দে। অৰ্জুনীলৈ বেয়া লাগে অ'। যিখিনি সময়ত তাই কষ্ট নকৰাকৈ ঘৰৰ আপডালত লাগিব লাগিছিল, এইখিনি সময়ত তাই আছেগৈ জেলত। তাইৰ গৰ্ভত থকা সন্তানটোৰ এয়া কম দুৰ্ভাগ্যনে? যিজনীয়ে অনবৰতে আনৰ ভালৰ কাৰণে চিন্তা কৰে, সেইজনীকে ভগৱানে এনেকুৱা দিন দেখুৱাইছে। কথাটো ভাবিলে তেখেতৰ অস্তিত্বৰ ওপৰতে সন্দেহ বুজে। সঁচাকৈ বাৰু তেওঁ আছেনে? বাৰু হ'ব দে, মই বাৰু তোক ফোন কৰিম। দিয়া, যোৱা। অঁ। খুৰাই ঠিকেই কৈছে। বাৰো যে কি ভাগ্য। হে ভগৱান, বাৰ সন্তানটিক তুমি সুস্থ কৰি থবা প্লিজ। তাৰমানে আজি অৰুন্ধতীৰ বেইল হোৱা খবৰটো পাই তই ইয়ালৈ আহিলি। আদিয়ে চাগে তোক খবৰটো দিছে। খবৰ দিবলৈ আদিৰ লগততো মোৰ সম্পৰ্ক থাকিব লাগিব। বাকী থাকিল অৰুন্ধতীৰ বেইলৰ কথা। তাই বেইলেই হওক বা গোটেই জীৱনটো জেলতে থাকক, এইবোৰ কথাই এতিয়া মোক না সুখ দিয়ে না দুখ দিয়ে। নিজকে মই সলনি কৰিছোঁ। বাইদেউ, আমি কিন্তু তোক সলনি হ'বলৈ কোৱা নাই। তহঁতৰ বাবে মই সলনি হৈছোঁ বুলি কিয় ভাবিছ? নিৰ্মলাৰ নিজৰ বিবেক বুলি বস্তু এটা আছে। মোৰ বিশ্বাস আৰু আত্মসন্মানত যিবোৰ মানুহে আঘাত দিলে, সেইবোৰ মানুহৰ কাৰণে মই সলনি হৈছোঁ। আৰু সেই মানুহবোৰৰ কাৰণে ময়ো এটা কথা ভাবিছোঁ। আশা কৰোঁ যাতে তোৰ ইয়াত কোনো আপত্তি নাথাকে। কি ভাবিছ তই? এতিয়া তোৰ কিবা আপত্তি আছে নেকি? তোৰ সিদ্ধান্তত মই মাত নামাতো বুলি আগতেই মই কথা দিছিলোঁ। গতিকে কিবা কোৱাৰ প্ৰশ্নই নুঠে। মাত্ৰ এটা কথাই চাবি, ভাল কৰিবলৈ গৈ যাতে বেয়া নহয়। মোৰ ক্ষেত্ৰত যি হৈছিল, তোৰ সিদ্ধান্তত যাতে সেয়া নহওক। এইবাৰ এনেকুৱা একো নহয়, যি হ'ব ভালেই হ'ব। তোৰ পত্নীৰ কাৰণে যদি তই এইখন ঘৰ এৰি যাব বিচাৰিছ, তেনেহ'লে মনত ৰাখিবি, পুনৰ এইখন ঘৰত ভৰি নিদিবি। আৰু মই পাহৰি যাম যে মোৰ আদিত্য গোস্বামী নামৰ কোনোবা এটা পুত্ৰ আছিল। মাত্ৰ এটা কথাই চাবি, ভাল কৰিবলৈ গৈ যাতে বেয়া নহয়। মোৰ ক্ষেত্ৰত যি হৈছিল, তোৰ সিদ্ধান্তত যাতে সেয়া নহওক। এইবাৰ এনেকুৱা একো নহয়, যি হ'ব ভালেই হ'ব।
আৰু আমাৰ বংশ পৰিয়ালৰ বাবে মংগলেই হ'ব। মই সেইটোৱেতো কামনা কৰোঁ। মোক মাথো এইবিলাকলৈ নাটানিবি, এইবোৰৰ পৰা মোক দূৰত ৰাখিবি। ঠিক আছে, তই কোৱা মতেই হ'ব। যা এতিয়া অলপ আৰাম কৰগৈ। ৰবা আদি, তই ভিতৰলৈ যাব পাৰ, কিন্তু তুমি এইখন ঘৰত আৰু ভৰি নিদিবা। ঘৰত ভৰি নিদিব মানে? কি ক'ব বিচাৰিছে আপুনি? অপৰাধীৰ স্থান জেলত। মোৰ ঘৰত অপৰাধীৰ কোনো স্থান নাই। আপুনি এইবোৰ কি কৈছে? তাইক ভিতৰলৈ যাবলৈ দিয়ক। তুমি মনে মনে থাকা, যি ক'ব লগা আছে মই ক'ম, আৰু মোৰ কথা যদি তুমি সহিব পৰা নাই তেনেহ'লে তুমিও ভিতৰলৈ যোৱা। নাযাবা, দেউতাৰ কথাখিনি শুনি যোৱা। তাৰ মানে আপুনি এইখন ঘৰত আমাক থাকিব নিদিয়ে? কথাটো সেইটোৱেই। তই এইখন ঘৰত থাকিব পাৰ, মোৰ কোনো আপত্তি নাই, কিন্তু তোৰ পত্নী এইখন ঘৰত থাকিব নোৱাৰে। হেৰি, কি হৈছে আপোনাৰ? অহংকাৰে মূৰত ধৰিছে মা। নিজকে এইখন ঘৰৰ ৰজা বুলি ভাবিছে, সেইবাবেতো প্ৰজাৰ কথা নুশুনে। এওঁ ৰজা হয়, ৰজা। আদি, মিছাতে এইখন ঘৰত হুলস্থুল নকৰিব। আৰু দেউতাৰ লগত এনেকৈ কথা পাতেনে? নাপায়। দেউতাই যি কৈছে ঠিকেইতো কৈছে। অপৰাধী স্থান জেলত, বেলহে পাইছোঁ। এতিয়াওতো দোষমুক্ত হোৱা নাই। মোৰ বাবে এই ঘৰখনে বহুত অপমান পালে, আৰু অপমান মই দিব নোৱাৰোঁ। আপুনি ভিতৰলৈ যাওক প্লিজ, মোক যাবলৈ দিয়ক। তুমি ক'লা, মই শুনিলোঁ, কিন্তু এটা কথা মনত ৰাখিবা, থাকোঁ যদি এইখন ঘৰত আমি দুয়োৱে থাকিম, আৰু যদি নাথাকোঁ দুয়োৱে নাথাকোঁ। তোৰ পত্নীৰ কাৰণে যদি তই এইখন ঘৰ এৰি যাব বিচাৰিছ তেনেহ'লে মনত ৰাখিবি, পুনৰ এইখন ঘৰত ভৰি নিদিবি। আৰু মই পাহৰি যাম যে মোৰ আদিত্য গোস্বামী নামৰ কোনোবা এটা পুত্ৰ আছিল। পুত্ৰ? এই শব্দটো আপোনাৰ মুখত শোভা নিদিয়ে। আপুনি কি ক'লে? পাহৰি যাব? সেই মনত ৰাখিনো কি কৰিছে আপুনি? আপুনি অৰুন্ধতীক লৈ যি সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত মই মানি নলওঁ। আপোনাৰ চকুতহে আপুনি এইখন ঘৰৰ ৰজা, কিন্তু মোৰ চকুত এইখন ঘৰৰ ৰজাৰ ৰাণী জেঠাই।
জেঠাই থকালৈকে মোক কোনেও বাধা দিব নোৱাৰে। আজি কিয় তুমি মনে মনে আছা? আজিলৈকে তহঁতৰ ভাল হওক বুলিয়ে মই সকলো কৰি আছিলোঁ, কিন্তু ভাল জানো হ'ল? সেইবাবে এতিয়াৰ পৰা এই ঘৰখনৰ সকলো দায়িত্ব তোৰ দেউতাৰ ওপৰত এৰি দিছোঁ। নিজেতো শেষ হলাই, লগতে মোৰ ল'ৰাটোকো শেষ কৰিলা। তাকতো এতিয়া অপৰাধী সজাবলৈহে বাকী, সেইটোও কৰা। আৰু তুমি কি ভাবি এইখন ঘৰলৈ আহিছা? আমি চবেই সুখী হ'ম হা? ন কইনা আদৰ আদি তোমাক আদৰি আনিম। আপুনি অৰুন্ধতীক লৈ যি সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত মই মানি নলওঁ। আপোনাৰ চকুতহে আপুনি এইখন ঘৰৰ ৰজা, কিন্তু মোৰ চকুত এইখন ঘৰৰ ৰজাৰ ৰাণী জেঠাই। জেঠাই থকালৈকে মোক কোনেও বাধা দিব নোৱাৰে। এইখন ঘৰত জেঠাই সিদ্ধান্ত চলে, আপোনাৰ সিদ্ধান্ত নচলে। অৰু, ব'লা। নিজেতো শেষ হলাই, লগতে মোৰ ল'ৰাটোকো শেষ কৰিলা। তাকতো এতিয়া অপৰাধী সজাবলৈহে বাকী, সেইটোও কৰা। আৰু তুমি কি ভাবি এইখন ঘৰলৈ আহিছা? আমি চবেই সুখী হ'ম হা? ন কইনা আদৰ আদি তোমাক আদৰি আনিম। তুমি যদি আদিক ইমানেই ভাল পোৱা, তেনেহ'লে এতিয়াই এই মুহূৰ্ততে আদি আৰু আমাৰ ঘৰখনৰ পৰা আঁতৰি যোৱা। আদিৰ লগতে আমাকো তোমাৰ পৰা মুক্তি দিয়া। আৰু ইয়াৰ পিছতো যদি তুমি নোযোৱা, তেনেহ'লে মই বুজিম যে তোমাৰ দৰে এজনী নীলাজ আৰু আত্মসন্মানহীন ছোৱালী এই পৃথিৱীত দ্বিতীয়জনী নাই। বুজিলাতো? মই যি ভাবিছিলো সেয়াই কৰিলো। জেঠাই, সদায়তো মোৰ পক্ষ লৈ আছিলা, আজি কি হ'ল? আজি কিয় তুমি মনে মনে আছা? আজিলৈকে তহঁতৰ ভাল হওক বুলিয়ে মই সকলো কৰি আছিলোঁ, কিন্তু ভাল জানো হ'ল? সেইবাবে এতিয়াৰ পৰা এই ঘৰখনৰ সকলো দায়িত্ব তোৰ দেউতাৰ ওপৰত এৰি দিছোঁ। অ', তাৰ মানে কথাটো সেইটো, দেউতাই অৰুন্ধতীক ঘৰত সোমাব দিয়া নাই। তাৰ মানে দেউতাই তোমাৰ মতে ঠিক কৰিছে? আদি, মই তোক কৈছোঁ নহয়, দেউতাৰে যি কৰিছে সেয়া এইখন ঘৰৰ ভালৰ কাৰণে কৰিছে। আৰু একেবোৰ কথাকে তই মোক বাৰে বাৰে সুধি নাথাকিবি। এতিয়াৰ পৰা এইবোৰ ক্ষেত্ৰত মই তোক একো সহায় কৰিব নোৱাৰোঁ। তল খৰানিয়ৰে চেনেহৰ মালা গাঁঠে অজান খোজৰ পৰশ, জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে, নিয়ম ভাঙে সপোন চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে